নমস্কাৰ, আসসালামু আলাইকুম। মই মুস্তাফিজুৰ আহমদ, অধ্যক্ষ জ্ঞান বিজ্ঞান বিদ্যাপীঠ, মইৰাবাৰী কুৰিয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ সমূহ ৰাইজলৈ পবিত্ৰ ঈদ উল ফিতৰৰ শুভেচ্ছা থাকিল। এই পবিত্ৰ ঈদ উল ফিতৰৰ শুভক্ষণত আপোনালোকৰ মাজত এটি সুখবৰ লৈ আহিছোঁ। এই বছৰ জ্ঞান বিজ্ঞান বিদ্যাপীঠে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱা সমূহ ছাত্ৰ ছাত্ৰীসকলক লৈ 29 মাৰ্চ 2026 তাৰিখ দেওবাৰে এখনি কেৰিয়াৰ গাইডেন্স প্ৰগ্ৰামৰ আয়োজন কৰিছে। এই কেৰিয়াৰ গাইডেন্স প্ৰগ্ৰাম সম্পূৰ্ণ বিনামূলীয়া আৰু এই কেৰিয়াৰ গাইডেন্স প্ৰগ্ৰামটো 29 মাৰ্চ 2026 তাৰিখ ৰাতিপুৱা 10 বজাত আৰম্ভ হ'ব। এই প্ৰগ্ৰামলৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে এই বছৰ মেট্ৰিক পৰীক্ষা দিছে তেওঁলোক সকলো আহিব পাৰিব। তেওঁলোকৰ লগত তেওঁলোকৰ অভিভাৱককো লৈ আহিব পাৰিব। এই প্ৰগ্ৰামটোত থাকিব মূলতঃ ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিক অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিকৰ ফলাফল ঘোষণাৰ পিছত তেওঁলোকে কি পঢ়িব, ক'ত পঢ়িব, কেনেকৈ পঢ়িব, এই বিষয়ৰ ওপৰত মূল চৰ্চা। কাৰণ আমাৰ সমাজত আমি দেখিব পাওঁ বহু ল'ৰা ছোৱালীয়ে মেট্ৰিক দিয়াৰ পিছত তেওঁলোকে কি পঢ়িব, ক'ত পঢ়িব আৰু কেনেকৈ পঢ়িব ইয়াক লৈ পেলাই এটা দুশ্চিন্তা ভুগি থাকে। বহু ল'ৰা ছোৱালীয়ে বিপদে পৰিচালিত হয়। বিভিন্ন প্ৰলোভনৰ মাজত পৰি তেওঁলোকৰ কেৰিয়াৰ চিলেকশ্যনত তেওঁলোকে ভুল কৰে। গতিকে সেইবিলাক আঁসোৱাহৰ পৰা ল'ৰা ছোৱালীক মুক্ত কৰাৰ বাবে আমি এদিনীয়া কাৰ্যসূচীৰে বিভিন্ন এক্সপাৰ্টক মাতি আনি আমি এদিনীয়া এটা প্ৰগ্ৰামৰ আয়োজন কৰিছোঁ। গতিকে এই অঞ্চলৰ সমূহ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলক মই জ্ঞান বিজ্ঞান বিদ্যাপীঠৰ তৰফৰ পৰা আমন্ত্ৰণ জনাইছোঁ। তেওঁলোক যেন 29 মাৰ্চ 2026 তাৰিখ দেওবাৰে ৰাতিপুৱা 10 বজাৰ আগতে জ্ঞান বিজ্ঞান বিদ্যাপীঠৰ বাকৰিত উপস্থিত হয়হি আৰু সেই দিনৰ অনুষ্ঠানটো সাফল্যমণ্ডিত